নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ধিং সমষ্টিৰ কেইবাখনো ঠাইত প্ৰাক্তন মন্ত্ৰী গৌতম বৰাক লগত লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই নিৰ্বাচনী ৰণদংকা বজায়। জানিব পৰা মতে নৱগঠিত ধিং সমষ্টিৰ অন্তৰ্গত পুৱা 10 বজাত কদমনি হুছেইন মাৰ্কেট, 11 বজাত পূব ডুমডুমিয়া ভাগৱত পাঠ মণ্ডপ, পপিয়া চাপৰি আৰু ৰৌমাৰী, 12:30 ৰাণীতপুৰ চৰ প্ৰাইভেট স্কুলৰ খেলপথাৰ চৌহদ, 2 বজাত ধোপাগুৰি আৰু ভেৰভেৰি তিনিআলি, 4 বজাত টুকটুকিৰ চালনাবৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। চালনাবৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা সংখ্যালঘু ৰাইজক উদ্দেশ্যি কয়, ৰাইজ মোক ভোট দিয়ক, মই আপোনালোকৰ কাম কৰিম, এয়া মোৰ প্ৰতিশ্ৰুতি। ইয়াৰ লগতে অহা 26 এপ্ৰিলত পদুমফুলৰ ছবিত ভোট দি নৰেন্দ্ৰ মোদীক পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাবলৈ ৰাইজলৈ অনুৰোধ জনায়। শুনক, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ভাৰতবৰ্ষত যি ধৰণে সকলো ৰাইজক লৈ ভাৰতবৰ্ষখন আগুৱাই নিব বিচাৰিছে আৰু সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়ন কৰিছে, আপোনাৰ ভোট দিয়াকো দিছে, নিদিয়াকো কৰিছে আৰু আপোনাৰ 140 কোটি ৰাইজৰ কাম কৰিবলৈ গৈছে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। সবকা সাথ সবকা বিকাশ, হিন্দুৱে হওক বা মুছলমানেই হওক, খ্ৰীষ্টান, জৈন, বৌদ্ধ যিয়ে নহওক, সকলোৱে কাম কৰিছে। গতিকে ৰাইজ সন্তুষ্ট হৈছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে, মাইনৰিটি লোকৰ কাৰণে যিখিনি কাম কৰিছে বা অসমৰ ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে, এইখিনি ৰাইজ আপ্লুত হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈ যিটো মাথাউৰি মাৰিছে, এই মাথাউৰিত লাহৰী ঘাট, ধিং, ৰূপহী, চামগুৰি অঞ্চলৰ ৰাইজৰ বহুত উপকাৰ হৈছে, বানপানীৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছে। এই গোটেই কথাবিলাক লৈ ৰাইজ আচলতে আজি মানে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে আৰু ৰাইজ আজি বিজেপিৰ ওচৰলৈ ওলাই আহিছে। আৰু আমাৰ বিশ্বাস যে এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰীটো হ'বই, সেইটো কোনো সন্দেহেই নাই। কিন্তু নগাঁও লোকসভা বিজেপি কেণ্ডিডেট, AGP বিজেপি মিত্ৰজোঁটৰ কেণ্ডিডেট নগাঁও লোকসভাৰ আমাৰ জয় হ'ব। সেইদিনা এটা খবৰ পাইছোঁ যে প্ৰদ্যুৎ বৰদলৈ আমিনুল ইছলামৰ বাসগৃহত গৈছে, আচলতে সিহঁতৰ লগত কিবা মিতিৰ লাগি আছে নেকি? চাওক, মিতিৰালি নাথাকিলেনো কিয় যাব? এজন কেণ্ডিডেটে আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নিজকে আপোনাৰ সজাই থাকে যে তেওঁ অসমীয়া মানুহৰ কাৰণে একেবাৰে অসমীয়া ত্ৰাণকৰ্তা, প্ৰকৃত অসমীয়া, এনেকুৱা ধৰণৰ কিছুমান তেওঁ আৰু তেওঁ এটা স্থাপক বাহিনী আছে, তেওঁলোকে বুজাব বিচাৰে যে তেওঁতকৈ কোনো অসমীয়া নাই। কিন্তু UDFৰ বকচাত উঠি আপোনাৰ সাংসদ জিকিবলৈ যোৱা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ৰাইজে চিনি পাই গ'ল আৰু UDFকতো ৰাইজে গ্ৰহণ নকৰেই। গতিকে এতিয়া প্ৰদ্যুৎ বৰদলৈ যি 2-3% আপোনাৰ হিন্দু অসমীয়া লোক আছিল, সেইসকল আজি তেওঁৰ পৰা আঁতৰি গ'ল আৰু মাইনৰিটি লোকটো কংগ্ৰেছৰ লগত নাথাকি আৰু UDFৰ লগত অলপ আছে। সেইসকলে আজি আমিনুল চাহাবক ভোট দিব। কিন্তু আমাৰ বিজেপিৰ ওচৰত কোনো জয় হ'ব নোৱাৰিব। এইকাৰণেই আমাৰ বিজেপিত আমাৰ আদৰ্শ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে মোদী মেজিক আৰু মামা মেজিক চলি আছে, ইয়াত আৰু বেলেগে তিষ্ঠিব নোৱাৰিব, বিজেপিৰ জয় হ'ব। নিৰ্বাচনী ৰণকৌশল কেনেদৰে চলিছে? চিম্পুল, আমাৰ একদম বেলেগ ৰণকৌশল নাই। আমাৰ একদম ষ্ট্ৰেইট ফৰৱাৰ্ড। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ 140 কোটি জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছে, হিন্দুৱে হওক বা মুছলমানেই হওক। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3.5 কোটি মানুহৰ কাম কৰিবলৈ ওলাই আহিছে, সি হিন্দুৱে হওক বা মুছলমানেই হওক। সেই কথা ৰাইজে নিজে প্ৰমাণ পাইছে। চাওক, লাহৰীঘাটত কংগ্ৰেছ জিকিছে, ধিঙত কংগ্ৰেছ UDF জিকিছে, ৰূপহীত কংগ্ৰেছ জিকিছে, চামগুৰিত কংগ্ৰেছ জিকিছে। কিন্তু আঁচনি, ৰাস্তা, উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কিন্তু এনেকুৱা কৰা নাই যে এইখিনি কংগ্ৰেছৰ বা UDFৰ এলেকা, গতিকে ইয়াত দলং নবনাওঁ, ৰাস্তা নবনাওঁ, ইয়াত চাকৰি নিদিওঁ, ইয়াত অৰুণোদয় নিদিওঁ, ইয়াত গেছ চিলিণ্ডাৰ নিদিওঁ, সেইটো কৰা নাই। এই কথাবিলাক লৈ সমবিতৰণ যিটো কৰিছে বিজেপিয়ে, এইটো লৈ মহিলাসকল আৰু যুৱকসকল একদম আচৰিতভাৱে তেওঁলোক তেওঁলোকৰ মন জয় হৈছে আৰু তেওঁলোকে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। আৰু জ্যেষ্ঠসকলেও এতিয়া বুজি পাইছে যে ল'ৰা ছোৱালীৰ ভৱিষ্যতটো বিজেপিৰ লগত আছে, গতিকে বিজেপিক তেওঁলোকে সমৰ্থন কৰিছে। আমাৰ ৰণকৌশল এইটোৱে, সততাৰে সঁচা কথা কৈ সকলো শ্ৰেণীৰ ৰাইজক, সি হিন্দুৱে হওক বা মুছলমানেই হওক, নিজৰ ভাৰতীয় একোজন বুলি, ভাৰতীয় নাগৰিক বুলি কাম কৰাটোৱে আমাৰ আচল ৰণকৌশল নীতি। আৰু তাত আমি ছাকচেছ হৈছোঁ আৰু 26 তাৰিখেও আমি তাত কৃতকাৰ্য হ'ম। এইটোৱে আমাৰ ৰণকৌশল। বেলেগ আৰু আমাৰ কোনো গোপন বা কোনো তেনেকুৱা ৰণকৌশল নাই যে আমিনুল ইছলাম ডাঙৰীয়া ঘৰত গৈ ৰাতি গোপনে লগ পোৱা। এইবিলাক আমাৰ বিজেপিত এইবিলাক কেৰেক্টাৰ নাই। এইবিলাক কংগ্ৰেছ আৰু UDFৰ মাজত আছে, তেওঁলোকৰ মিতিৰ, আমাৰ মাজত এইবিলাক নাই। সামাজিক মাধ্যমত দেখা গৈছে যে বিজেপি আৰু ADF এ টিম বি টিম বুলি প্ৰচাৰ হৈছে। AGP শুনক, বিজেপি আৰু UPPL আমি মিত্ৰজোঁট।
আৰু তেল আৰু পানী আপুনি এতিয়া যাওকচোন এই পানী মানে বাল্টি এটাত তেল পেলাই দিয়ক কেতিয়াও মিছ নহয় আৰু কুমেৰু কেতিয়াও এক লাইনত আহিব নোৱাৰে বিজেপি আৰু UDF আৰু কংগ্ৰেছ কেতিয়াও এক লাইনত আহিব নোৱাৰে বিজেপিৰ আদৰ্শটোৱে বেলেগ বিজেপিৰ আদৰ্শ বেলেগ কংগ্ৰেছ আৰু UDFৰ আদৰ্শটো হয়তো তেওঁলোকৰ মিল আছে সেইকাৰণে 19 চনত তেওঁলোকে মিত্ৰজোঁট কৰি ইলেকশ্যন খেলিছে আপোনাৰ এতিয়া আকৌ আমিনুল চাহাবৰ ঘৰত গৈ বিজেপি কংগ্ৰেছৰ কেণ্ডিডেটে গৈ আপোনাৰ মিত্ৰিয়ালি কৰিছে সাংবাদিক বন্ধুসকলে ধৰা পেলাইছে গতিকে তেওঁলোকৰ এটা টকাটো ইটো সিটো পিঠিয়ে তেওঁলোকৰ UDF আৰু কংগ্ৰেছ কিন্তু বিজেপি সদায় সাধাৰণ ৰাইজৰ লগত আছে ভাৰতৰ 140 কোটি সাধাৰণ ৰাইজৰ লগত মানে বিজেপি আছে টেঙৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন চ'ছ দ্য ৰিয়েলিটি